চন্তক চেংধৰা গাঁৱত আছোঁ। আপোনালোকে নিশ্চয় জানে, পুনৰ বহলাই কোৱাৰ প্ৰয়োজন নাই। যোৱা 19 তাৰিখৰ যি বিধ্বংসী বান আৰু এই বানে আচলতে এই অঞ্চলবিলাক কেনেদৰে নিশেষ কৰিলে সেই কথা আৰু আমি দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই, যিহেতু ইতিমধ্যে আমি বহু প্ৰতিবেদন এই অঞ্চলৰ পৰা প্ৰকাশ কৰিছোঁ। আজি চেংধৰা গাঁৱত আহি উপস্থিত হৈছোঁহি। এঘৰ বিশেষ ব্যক্তিৰ ঘৰত আহি উপস্থিত হৈছোঁ, যিটো ঘৰ আচলতে এই প্ৰলয়নকাৰী বানে সম্পূৰ্ণৰূপে নিশেষ কৰি গ'ল। এই ঘৰটোত কেৱল মাতৃ আৰু পুত্ৰ এই দুজনহে ব্যক্তি আছিলে, আৰু তেওঁলোকৰ যি অৱস্থা, এনেকুৱা অৱস্থা, তেওঁলোকে এই ঘৰটো যিটো বাসগৃহ আচলতে তেওঁলোকক উটুৱাই লৈ গ'ল, ভাঙি লৈ গ'ল, এইটো তেওঁলোকে পুনৰ নিৰ্মাণ কৰি ল'ব পৰা তেওঁলোকৰ সামৰ্থ্য নাছিল। আৰু এই মুহূৰ্তত তেওঁলোকৰ এনেকুৱা এই দুৰ্যোগৰ মুহূৰ্তত আচলতে এই লোককেইজনৰ ঘৰত বা এই চেংধৰা গাঁৱত আহি উপস্থিত হ'লেহি এজন হৃদয়ৱান যুৱক, যাক আপোনালোকে আটাই চিনি পায়। সামাজিক মাধ্যমত ইতিমধ্যে তেখেত বহুত চৰ্চিত হৈ আছে, মিষ্টাৰ বিটু। ইতিমধ্যে তেখেতে বহুখিনি কাম কৰিছে, আৰু এই বানত বিধ্বস্ত, বিশেষকৈ বানত আক্ৰান্ত হোৱা লোকসকলক সহায় কৰিবৰ বাবে তেওঁ যিখিনি কৰিছে, তাক কোনো মূল্যৰে আচলতে কিনিব নোৱাৰি। আজি আমি আহি এই বাসগৃহটোত উপস্থিত হৈছোঁহি। মই কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক। মিষ্টাৰ বিটুৱে আচলতে কি কৰিছে, এই লোকঘৰত উপস্থিত হৈ পেলাই এওঁলোকৰ যি অৱস্থা, তেওঁলোকৰ অৱস্থা বুজ লৈছে। বুজ লোৱাৰ উপৰিও এই যিটো বাসগৃহ একেবাৰে বানে সম্পূৰ্ণ ধ্বংস কৰি দিলে, ভাঙি দিলে, এই বাসগৃহটো আচলতে তেওঁ পুনৰ নিৰ্মাণ কৰি দিয়াৰ কাৰণে তেওঁ এটা ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু সম্পূৰ্ণ তেওঁ প্ৰক্ৰিয়া নিৰ্মাণ কৰি দিয়া এটা ব্যৱস্থা গ্ৰহণ কৰিছে। মই পোনে পোনে পলম নকৰি মিষ্টাৰ বিটু কাষলৈ যাবলৈ যত্ন কৰিম। এইকেইদিন যথেষ্ট ব্যস্ত হৈ আছে তেখেত। আপুনিও এই অঞ্চললৈ আহিছে, ইয়াৰ ৰাইজক একেবাৰে সন্মুখৰ পৰা আপুনি দেখিছে, একেবাৰে ওচৰৰ পৰা দেখিছে। বহু লোকে বহু ঠাইৰ পৰা বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে। এই ঠাইলৈ আহি আপুনি প্ৰথমতে এইটো কথা কওকচোন, উপলব্ধি কি কৰিছে? উপলব্ধি এটাই, এইটো এতিয়া মানুহে সাহায্য বহুত পালে, খোৱা বোৱা বস্তু বহুত এভেইলেবল হৈ আছে। তেওঁলোকক ঘৰ লাগে থাকিবলৈ, এটা সুস্থ পৰিৱেশ লাগে। অলৰেডি 30টা ঘৰ বনালোঁ। বাঁহৰ ঘৰ আছিলে, সেইকেইটা লৰালৰিকে বনাব লগা হ'ল। এখন গাঁও শেষ হৈ গৈছিলে, জাজি আমগুৰি চাইডে বনাই থৈ আহিলোঁ। চুমনি পথাৰটো বনাই তেনেকৈ 30টা ঘৰ বনালোঁ। কিন্তু এতিয়া আমি এটা পদক্ষেপ লৈছোঁ কি, এতিয়া ভালকৈ বনাব লাগিব ঘৰবিলাক। পকা ঘৰ আগৰ পৰাই বনাই আছিলোঁ। বান বিধ্বস্ত অঞ্চলত প্ৰথমটো পকী ঘৰ বনাইছোঁ। ইয়াত কিয় এটা ভৱিষ্যত আছে, এটা ল'ৰা আছে, নৱম শ্ৰেণীত পঢ়ি আছে। সেই ল'ৰাটোৱে এটা সুস্থ পৰিৱেশ লাগিব পঢ়িবৰ কাৰণে। সেইকাৰণে এইটো প্ৰথমটো পকী ঘৰ আৰম্ভ কৰিছোঁ। চবতকৈ দুৰ্ভগীয়া ঠাই, য'ত নেকি বানে সকলোতকৈ বেছি মানুহ শেষ কৰিছিলে। ইয়াত এইবোৰ অঞ্চলত বহুত মানে মৰা উটি আহিছিলে। তো সেই অঞ্চলত চন্তকত বিভিন্নজনে বিভিন্নভাৱে সহায় কৰি আছে, বাঁহৰ ঘৰ বনাই আছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চিন্তা কৰিলোঁ যে আমি যিহেতু পকী ঘৰ আগৰ পৰাই বনাই আছিলোঁ, সেইকাৰণে আমাৰ পকী ঘৰ বনোৱাটো এটা ইমান কষ্টকৰ অনুভৱ নকৰা হ'লোঁ। এখন যুদ্ধ লাগি যেতিয়া, সেইকাৰণে পকী ঘৰ আৰম্ভ কৰিছোঁ। এতিয়া ৱাল চাল গাঁঠি আছে, আৰু এইটো এটা কাৰণেই বনাইছোঁ যাতে ল'ৰাটো ভালকৈ ভৱিষ্যতটো গঢ় দিয়ে। মাতৃ আছে, মাতৃও তেওঁৰ স্বামী নাই, পিতৃহীন এটা ল'ৰা। এগৰাকী মাতৃয়ে তেওঁ স্বামী অবিহনে এটা ল'ৰা ডাঙৰ কৰোঁতে কিমান কষ্ট হয় সকলোৱে জানেই। যেতিয়া তেওঁৰ স্বামী ঢুকাই গৈছিলে, তেওঁ কৈছে যে তেওঁ বহুত দুখত ভাগি পৰিছিলে। পুনৰবাৰ যেতিয়া এটকা গোটাই পেলাই সপোনৰ ঘৰখন সাজিছিলে ল'ৰাটোৰ কাৰণে, সেই ঘৰখনো ভাঙি পেলালে। তেওঁ একেবাৰে অসহায় হৈ পৰিলে। সেইকাৰণে আহি ভাবিলোঁ যে ইয়াত বাঁহৰ ঘৰ সজাতকৈ অলপ কষ্ট কৰি পকী ঘৰ সাজি দিওঁ, ধুনীয়া কৰি থৈ যাওঁ ঘৰটো। ল'ৰাটো যাতে ভালকৈ পঢ়ক, মাতৃ সেই হেৰাই যোৱা আশাবিলাক যাতে পুনৰ প্ৰাণ পাই উঠক, সেইকাৰণে কাম কৰিছোঁ। আৰু চাওঁ কেইখন পকী ঘৰ বনাব পাৰোঁ। ইয়াত এতিয়া এখন পকী ঘৰ বনাব বুলি আৰু 3খন বাঁহৰ ঘৰ বনাই থৈ যাম। ধুনীয়াকৈ বনাম, ভালকৈ বনাম, ভালকৈ থাকক। য'ত যিটো এলিজিবল হয় সেইমতে বনাই যাম, আৰু নিজৰ মনে যিটো ক'ব। আমাৰ কোনো ডকুমেণ্টছ নালাগে, মানুহৰ চকু পানীয়ে আমাৰ ডকুমেণ্টছ। তেওঁলোকৰ দুৰ্ভগীয়া অৱস্থাটো যেতিয়া বেছিকৈ অনুভৱ কৰিম, তেওঁলোকৰ কানুনখিনি বেছিকৈ দুখ লাগিব, যেতিয়া অনুভৱ কৰিম যে এইটো ঘৰ কেনেকুৱা ধৰণৰ বনাবলৈ, সেইটো ষ্টাইলত ঘৰ বনাই যাম। এয়া আৰম্ভণি কৰিছোঁ প্ৰথমখন পকী ঘৰ। কেইখন ঘৰ হয় নাজানো, কৰি যাবলৈ চেষ্টা কৰিম। এয়া আছিলে মিষ্টাৰ বিটু, আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে, এটা ডাঙৰ কথা কৈছে যে তেওঁলোকক কোনো ধৰণৰ নথি পত্ৰৰ প্ৰয়োজন নাই। তেওঁলোক আচলতে চকুলোৱে আচলতে আটাইতকৈ ডাঙৰ নথি বুলি কৈছে। আৰু এই মুহূৰ্তত আচলতে যি মানৱীয় সাহাৰ্য বিভিন্নজনে আগবঢ়াইছে, তেওঁলোককো মিষ্টাৰ বিটুৱে ধন্যবাদ জ্ঞাপন কৰিছে। আমিও চেনেলৰ তৰফৰ পৰা সেইসকল লোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মিষ্টাৰ বিটুৱে যিখিনি কাম আজি আচলতে কৰিব লাগিছিলে খুব ক্ষিপ্ৰতাৰে চৰকাৰে
কৰাৰ উপৰিও বা তেওঁলোকে চৰকাৰে বিভিন্ন নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এইখিনি পদক্ষেপ ল'ব। কিন্তু মিষ্টাৰ বিটু আগবাঢ়ি আহি যে এইখিনি কাম কৰিছে, ইতিমধ্যে তেখেতে জাজিটো এইখিনি যথেষ্টখিনি কাম কৰি আহিছে আৰু এই অঞ্চলতো আৰু কেইবাটাও বাসগৃহ তেওঁ সাজি দিয়াৰ কথা উল্লেখ কৰিছে। নিশ্চিতভাৱে ক'ব লাগিব আজিৰ তাৰিখত মিষ্টাৰ বিটুৰ দৰে আৰু যুৱক আমাৰ সমাজৰ কাৰণে প্ৰয়োজন আছে আৰু এনেকুৱা দুৰ্যোগৰ সময়তহে আচলতে প্ৰকৃত মানৱীয়তাৰ যিসমূহ গুণ, এই গুণসমূহ আচলতে প্ৰকাশ পায়। আপুনি লক্ষ্য কৰিব বা আপুনি জানিব নিশ্চয়, আপুনি এই প্ৰতিবেদন চোৱাৰ পিছত উপলব্ধি কৰিব পাৰিব যে আমাৰ অঞ্চল বা শিৱসাগৰ জিলাত যথেষ্ট দান কৰিব পৰা ব্যক্তি আছে, যথেষ্ট সবল আৰু সুস্থিৰ ব্যক্তি আছে। কিন্তু আজিৰ তাৰিখত কিন্তু এনেধৰণে মিষ্টাৰ বিটুৱে যেনেধৰণে ওলাই আহিছে আৰু এই লোকসকলক সহায় কৰিবলৈ ওলাই আহিছে, তেনেধৰণে কিন্তু বহু লোক আজিৰ তাৰিখতো ওলাই আহিব পৰা নাই। গতিকে আমি অনুৰোধ জনাম যদি অসমৰ আৰু এনেকুৱা ধৰণৰ হৃদয়বান লোক আছে, তেওঁলোকো আহক। এই অঞ্চলসমূহৰ আমি ইতিমধ্যে কেইবাটাও ইয়াৰ স্থানীয় অঞ্চললৈ গ'লোঁ, দেখিলোঁ অৱস্থা আটাইতকৈ বেয়া হৈ আছে, একেবাৰে জৰাজীৰ্ণ। বহু ঘৰৰ আজি এমাহ পাৰ হৈ গৈছে, এমাহ পাৰ হৈ যোৱাৰ পিছতো বহু লোকৰ ঘৰৰ ভিতৰত এতিয়াও একাঠু পলসে ভৰি আছে। গতিকে এইসমূহো নিশ্চিতভাৱে নিষ্কাশন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্য চৰকাৰে বা ইয়াৰ স্থানীয় বিধায়কজনেও এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আশা ৰাখিছোঁ। আৰু আমি পুনৰবাৰ মিষ্টাৰ বিটুক এইখিনি কাম আচলতে ৰাইজৰ কাৰণে, ৰাইজৰ হৈ এইখিনি কাম কৰাৰ বাবে আমি পুনৰবাৰ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।